মৰাণত পত্নীৰ নামত থকা মাটি বিক্ৰী কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে এজন স্বামীয়ে। মাৰপিট কৰিছে স্বামীয়ে পত্নীক। নিশা প্ৰাণ ৰক্ষাৰ বাবে পিতৃগৃহলৈ পলায়ন কৰিছে পত্নীয়ে। মৰাণ আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী পত্নীয়ে। 7 বছৰীয়া এটি কন্যা সন্তানো আছে দম্পতীহালৰ। প্ৰায়ে কাজিয়া হৈ আহিছে পতি পত্নীৰ মাজত। বনশ্ৰী বৰগোহাঁইক পিতৃয়ে দিয়া এডোখৰ মাটি বিক্ৰী কৰিবলৈ দাবী জনাই আহিছে স্বামী জিংকু বৰাই। মাটি বিক্ৰী কৰি ফৰচুনাৰ গাড়ী কিনাৰ মন স্বামী জিংকু বৰাৰ। এই বিষয়ক লৈ পত্নীক প্ৰচণ্ড মাৰপিট কৰে জিংকু বৰাই। চিকিৎসাধীন হবলগীয়া হৈছে এতিয়া পত্নী বনশ্ৰী বৰপাত্ৰ গোহাঁই। আনকি নিজ পিতৃ মাতৃকো দুৰ্ব্যৱহাৰ কৰে জিংকু বৰাই। ন্যায় বিচাৰি এতিয়া মৰাণ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী মহিলাগৰাকী। বনশ্ৰী বৰপাত্ৰ গোহাঁই। মই বিয়া হৈছোঁ নতুন নগৰলৈ, জিংকু বৰালে বিয়া হৈছিলোঁ। তাৰপিছত এতিয়া কালি বহুত ডমেষ্টিক ভাইলেঞ্চৰ নিচিনা হৈছে, মাৰপিট কৰিছে। মাৰপিট কৰি পিনি এয়া মোৰ গোটেই পৰিস্থিতি এয়া পূৰা মাৰপিট, এইবোৰ গোটেই কাণে চানে মুখে চুখে দাগ এইবোৰ ফাটি গৈছে। মোৰ হাততো দুখ পাইছোঁ, মই খুচি আহিছে, মেলিছে, মাৰিছে। কাৰণটো এইটোৱে যে তেওঁক পইচা লাগে। তেওঁ মাটি এডোখৰ আছে, মোৰ দেউতাই দিছিলে। তো সেই মাটিডোখৰ বিকি পিনি তেওঁক ফৰচুনাৰ এখন কিনি দিব লাগে। তো নিদিয়াৰ কাৰণে মোক তেনেকুৱা কৰিছে, মাৰপিট কৰিছে। তাৰপৰা মোৰ দেউতা আৰু মাকো তেওঁ আহি পিনি ৰাতিপুৱা আজি গালি গালাজ কৰিছে, মাৰধৰ কৰিছে। শাহু শহুৰো ঘৰত আছে, তেওঁলোককো হেৰি কৰিছে, অত্যাচাৰ কৰিছে। আগতে নাই হোৱা তেনেকুৱা, এই বিহুৰ পৰাহে হৈছে। বিয়া পতা আমাৰ 9 বছৰ হ'ল। এতিয়া ল'ৰা ছোৱালী 7 বছৰ হৈছে। ছোৱালী এজনী আছে, মোৰ এবাৰ 1লৈ পাইছে। আগতে এনেকুৱা নহয়, আগতে এনেকুৱা নাই হোৱা। কিন্তু এই বিহুৰ পৰা 17 জানুৱাৰীৰ পৰাহে বেছি হৈছে। ইমানেই পৰ্যায় হৈ গৈছে আজি, বহুত অতিৰিক্ত হোৱাৰ কাৰণে মই আইনৰ কাষ চাপিছোঁ। কাষ চাপি পিনি মই ন্যায় বিচাৰিছোঁ যে কিয় হৈছে এনেকুৱা। এজাহাৰ দিছোঁ, এজাহাৰ দি থৈ আহিছোঁ মই, যাতে হেৰি মই নিশা এয়া আপোনাৰ তেওঁ আহিলে, নাছিলে ঘৰত নাছিলে। মোৰ ককাইদেউ আৰু 2জন ককাইদেউ গৈ পিনি তেওঁ গৌৰীসাগৰৰ পৰা আনিলে। যিহেতু তেওঁ 3 দিন নাছিলে, তো লৈ অনা হ'ল। আমি সকাম এভাগিও ৰাখিছিলোঁ। তো সকাম ভাগি ৰাখোঁতে তেওঁ কৈছে কি যে সকাম কৰিব নালাগে। তো নলগা দেখি পিনি ভকত ওলাই গৈছে, ভকত গ'লগৈ। তাৰপিছত আৰু তেওঁ কৈছে কি যে মোৰ নামত তোমালোকে সকাম ৰাখিব নালাগে। ঠিক আছে, নালাগে, তেনেকেই থাকিলে। তেওঁ মোক কিবা অংক এটা বুজাইছে। তো অংকটো বুজিবলৈ মই চেষ্টা কৰিছোঁ, তেওঁ মোক বুজাবলৈ চেষ্টা কৰা নাই। মানে বেলেগ বেলেগ কিবা কিবি কৈছে। তাৰপৰা গালি গালাজ অবাইচ মাত মাতিছে। মাতি অনাৰ কাৰণে মই অকণমান আঁতৰি বহিছোঁ। বহাৰ কাৰণে মই জোৰত বহিছোঁ। তাৰ পৰা মোক চুলিত ধৰি, বুকুত ধৰি আনি একদম চুচৰাই আনিছে। আনি লৈ পিনি মোক মাৰিছে, মাৰ ধৰ কৰিছে। ইমানেই মাৰিছে, মোৰ এইবোৰ দাগ বহি গৈছে। বহি যোৱা স্বত্তে তাৰপিছত মই বাচিবলৈ চেষ্টা কৰিছোঁ। শহুৰ সোমাইছে, শহুৰকো গটিয়াই পেলাইছে। তাৰপিছত আকৌ মাৰিছে। আকৌ ৰুমৰ ভিতৰত মোক 2টা বজালৈকে তলা মাৰি পিনি ভিতৰত ভৰাই থৈছে। ৰাতি মোৰ গাত মুটিও দিছে, সেইষাৰো মই কৈছোঁ, মুটি মেলিও দিছে। ড্ৰিংকছো কৰে, তেওঁ নকৰা নহয়, বহুত কৰে। আগতে ইমান নকৰিছে, আজি কালি কিন্তু ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকল ড্ৰিংকছে কৰি নহয়েও। মোৰ ঘৰত শহু শাহুৰ, আমাৰ এওঁ আছে, মই আছোঁ আৰু মোৰ ছোৱালীজনী। শহু শাহুৰ আছে, লগতে মোৰ খুৰী শাহুৰো আছিলেহি। যিহেতু সকাম ৰাখিছিলোঁ, খুৰী শাহুৰ আহিছিলে গাঁৱৰ পৰা, তেওঁ আছে। তেওঁ কি কৰিব, তেওঁ কৰিব নোৱাৰে। শহু শাহুৰো বচাইছে, তেওঁলোককো অত্যাচাৰ কৰিছে, তেওঁলোককো মাৰধৰ কৰিছে। তেওঁলোকে কি কৰিব, উপায় নাই। ইমান মস্ত ডাঙৰ মানুহ এটাই মাৰিছে যেতিয়া কোনো ৰক্ষা কৰিব নোৱাৰে। অস্ত্ৰ এবাৰ লৈছিলে, তৰোৱালে মোক কাটিবলৈ লৈছিলে এটা ৰাতি। তাৰপৰা মই বাচিলোঁ, শহুৰে বচালে মোক। তাৰপাছত এদিন ডিঙিত ধৰি পিনি চুচৰাই মাৰি পিনি ডিঙিত ওপৰলৈ দাঙি থৈ দিছিল। সেইবাৰো মই যেন তেন মোক শহুৰে বচালে। তাৰপৰা আৰু এবাৰ মাৰিছিলে, ঘৰত কোনো নাই কাৰণে মই OC ছাৰলৈ ফোন কৰিছিলোঁ। ফোন কৰি পিনি OC ছাৰে তেওঁক লৈ আনিছে পুলিচ থানালৈ। তেতিয়া আমি আহি পিনি কথা বতৰা পাতিলোঁ, 2 ঘৰ ফেমিলিয়ে গৈ পিনি কথা পাতিলোঁ। তেতিয়া ক'লে যে তোমালোকে ঘৰতে ছেটেল কৰিলোঁ। সেইটো তেনেকৈ কৰাৰ পাছতো এতিয়া অতিৰিক্ত হ'ল। কালি বহুত অতিৰিক্ত। তেখেতে একোৱে নকৰে বৰ্তমান। আগতে সৰু সুৰা বিজনেছ কৰিছিলে, কাঠৰ বিজনেছ কৰিছিলে। এতিয়া বৰ্তমান নাই কৰা, ঘৰতে আছে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।